মই কাইলৈৰ পৰা আকৌ সদায় আহি থাকিম। পাৰিবানে এই কথাটোক হিন্দীত ক'বলৈ? মই কাইলৈৰ পৰা আকৌ সদায় আহি থাকিম। ইয়াক যদি হিন্দীত ক'বলৈ বিচাৰা, চোৱা মই অলপ শিকাই দিছোঁ। মে কাল সে ফিৰ সে ৰোজ আতা ৰহুংগা। মে কাল সে ফিৰ সে ৰোজ আতা ৰহুংগা। ইয়াত চোৱা, মই কাইলৈৰ পৰা মানে মই কি কৈছোঁ, মে কাল সে আকৌ সদায় মানে ফিৰ সে ৰোজ আহি থাকিম মানে কি কৈছোঁ, আতা ৰহুংগা। মই কাইলৈৰ পৰা আকৌ সদায় আহি থাকিম মানে কি ক'লোঁ, মে কাল সে ফিৰ সে ৰোজ আতা ৰহুংগা। ইয়াত ফিৰ সে আকৌ দিব লাগিব দেই, দুটা সে হ'ব দেই। তাৰপিছত চোৱা, মাজে সময়ে আমাৰ ইয়ালৈ ফুৰিবলৈ আহিবা। কাৰোবাক যদি এনেকৈ ক'ব বিচাৰা যে মাজে সময়ে আমাৰ ইয়ালৈ ফুৰিবলৈ আহিবা, তেতিয়াহ'লে কেনেকৈ ক'বা? আমি ভাগ ভাগ কৰি দিওঁ দেই। চোৱা, মাজে সময়ে মানে বিচ বিচ মে, আমাৰ ইয়ালৈ মানে হমাৰে ইহা। চোৱা মই তলত আকৌ লিখি দিছোঁ, চোৱা, ফুৰিবলৈ আহিবা মানে ঘুমনে আ জানা। বুজি পালানে? এতিয়া গোটেইকেইটা বাক্যত আমি জোৰা লগাই দিওঁ। মাজে সময়ে আমাৰ ইয়ালৈ ফুৰিবলৈ আহিবা মানে কেনেকৈ ক'ম আমি? বিচ বিচ মে হমাৰে ইহা ঘুমনে আ জানা। বুজি পালানে? পাৰিবানে সকলোৱে এনেকৈ হিন্দীতে ক'বলৈ? তাৰপিছত চোৱা, আকৌ এটা বাক্য দি আছোঁ। কেতিয়াবা ময়ো ভাবোঁ যে এনে কৰাটো বেয়া। ইয়াত চোৱা, কেতিয়াবা মানে কভি কভি, তাৰ পাছত ময়ো ভাবোঁ মানে মে ভি সোচতা হুঁ। এনে কৰাটো বেয়া মানে ऐसा करना गलत है। কেতিয়াবা ময়ো ভাবোঁ যে এনে কৰাটো বেয়া মানে আমি যদি ক'ব বিচাৰোঁ হিন্দীত, कभी कभी मैं भी सोचता हूँ कि ऐसा करना गलत है। তুমি চাগে মোক ভুল বুজা। ইয়াক যদি হিন্দীত ক'ব বিচাৰা, তুমি চাগে মানে শায়দ তুম। ভুল বুজা মানে গলত সমঝতি হো। তুমি চাগে মোক ভুল বুজা মানে শায়দ তুম মুঝে গলত সমঝতি হো। মানে ছোৱালী মানুহক বুজোৱা হৈছে দেই, সমঝতি হো। তাৰ পাছত চোৱা, আকৌ দিছোঁ, কিন্তু মই তেনেকৈ কেতিয়াও ভবা নাছিলোঁ। ইয়াত চোৱা, কিন্তু মই মানে পৰ মেনে। বুজি পালানে? তেনেকৈ মানে वैसा, ভবা নাছিলোঁ মানে নহি সোচা থা। কিন্তু মই তেনেকৈ কেতিয়াও ভবা নাছিলোঁ মানে पर मैंने कभी भी वैसा नहीं सोचा था। লাহে লাহে ক'বলৈ চেষ্টা কৰিবা, কোৱাৰ পিছত স্পীডে ক'বা দেই, তাৰপিছত বুজি পাই ল'বা। তাত থাকিয়ে তোমাৰ কেনে লাগে? তাত থাকি মানে वहाँ रहकर। কেনে লাগে মানে कैसा लगता है। তাত থাকি তোমাৰ কেনে লাগে মানে वहाँ रहकर तुम्हें कैसा लगता है। এইদৰে কোৱা হয়। বুজি পালানে সকলোৱে? আকৌ চোৱা, ইয়াৰ মানুহে অসমীয়া ক'ব নোৱাৰে, হিন্দীহে কয়। ইয়াৰ মানুহে মানে ইহা কে লোগো। অসমীয়া ক'ব নোৱাৰে মানে असमिया नहीं आती। হিন্দী কয় মানে হিন্দী হি বলতে হে। ইয়াৰ মানুহে অসমীয়া ক'ব নোৱাৰে, হিন্দীহে কয় মানে ইহা কে লোগো কো असमिया नहीं आती, হিন্দী হি বলতে হে। এইদৰে ক'ব পাৰিম আমি। বুজি পালানে সকলোৱে? তাৰ পাছত, তোমাৰ কঁকাল বিষ অলপ কমিছেনে? তোমাৰ কঁকাল বিষ অলপ কমিছেনে? ইয়াত চোৱা, তোমাৰ কঁকাল মানে तुम्हारी कमर। অলপ কমিছেনে মানে थोड़ी कम हुई है क्या। তোমাৰ কঁকাল বিষ অলপ কমিছেনে মানে तुम्हारी कमर दर्द थोड़ी कम हुई है क्या। বুজি পালানে? तुम्हारी कमर दर्द थोड़ी कम हुई है क्या। গাড়ী সোমোৱাৰ পিছতেই গেট বন্ধ কৰি দিম। ইয়াত চোৱা, গাড়ী সোমোৱাৰ মানে বুজোৱা হৈছে কি, গাড়ী অন্দৰ আতে হি। গেট বন্ধ কৰি দিম মানে গেট বন্ধ কৰ দুংগা। গাড়ী সোমোৱাৰ পাছতেই গেট বন্ধ কৰি দিম মানে গাড়ী
अंदर आते ही गेट बंद कर दूंगा বুজি পাইছানে আৰু কিমান দিন ইয়াত থাকিম আৰু কিমান দিন ইয়াত থাকিব ইয়াত চোৱা আৰু কিমান দিন মানে और कितने दिन ইয়াত থাকিব মানে यहाँ रहेंगे আৰু কিমান দিন ইয়াত থাকিব মানে और कितने दिन यहाँ रहेंगे কথাটো বুজি পাইছানে তাৰ পাছত আকৌ চোৱা আপুনি কি খাই আছে স্যাৰ কাৰোবাক যদি ছাৰক সোধা কি খাই আছে স্যাৰ মানে क्या खा रहे हैं सर আপুনি কি খাই মানে आप क्या আপুনি কি খাই আছে স্যাৰ মানে आप क्या खा रहे हैं सर বুজি পালানে তাৰ পাছত যদি সোধা ইয়াৰ পৰা মই অলপ খাই লওঁ স্যাৰ ইয়াৰ পৰা মই অলপ খাই লওঁ স্যাৰ ইয়াৰ পৰা মানে यहाँ से অলপ খাই লওঁ মানে जरा खा लूँ ইয়াৰ পৰা মই অলপ খাই লওঁ স্যাৰ মানে यहाँ से मैं जरा खा लूँ सर मैं जरा खा लूँ सर বুজি পালানে তাৰ পাছত আজি বনাবলৈ ৰুমতে একোৱেই নাই ইয়াত চোৱা আজি বনাবলৈ মানে आज पकाने के लिए বনোৱা মানে ৰন্ধা হয় দেই একোৱেই নাই মানে कुछ भी नहीं है আজি বনাবলৈ ৰুমতে একোৱেই নাই মানে आज पकाने के लिए रूम में कुछ भी नहीं है হলনে পাৰিবানে সকলোৱে এইদৰে আপুনি অহাৰ পিছতহে বনাবলৈ পাৰিম ইয়াত চোৱা অহাৰ পিছত মানে আনে के बाद ही বনাবলৈ পাৰিম মানে পকা শক্তি हूँ আপুনি অহাৰ পিছতহে বনাবলৈ পাৰিম মানে आपके आने के बाद ही मैं पका सकती हूँ যদি তুমি মোৰ অন্তৰৰ কথা বুজি পোৱাহেঁতেন ইয়াত চোৱা যদি তুমি মানে কাশ তুম অন্তৰৰ কথা মানে দিল কি বাতে বুজি পোৱাহেঁতেন মানে समझ आती যদি তুমি মোৰ অন্তৰৰ কথা বুজি পোৱাহেঁতেন মানে काश तुम मेरे दिल की बातें समझ पाती কথাটো বুজি পালানে समझ पाती মানে বুজি পোৱাহেঁতেন মানে বুজোৱা হৈছে দেই কেতিয়ানো আমি ধনী হ'ব পাৰিম কেতিয়ানো মানে कब न এই নো মানে ন বুজোৱা হৈছে দেই ধনী হ'ব পাৰিম মানে अमीर बन पाएंगे কেতিয়ানো আমি ধনী হ'ব পাৰিম মানে कब न हम अमीर बन पाएंगे অলপ দুখিত হোৱা কথাটো দেই ইয়াত চোৱা আকৌ চোৱা লোকৰ কাম আৰু কিমান দিননো কৰি থাকিম ইয়াত চোৱা লোকৰ কাম মানে दूसरों के काम আৰু কিমান মানে और कितने কৰি থাকিম মানে करता रहूंगा লোকৰ কাম আৰু কিমান দিননো কৰি থাকিম মানে दूसरों के काम और कितने दिन करता रहूंगा বুজি পালানে বা এনেকৈ ক'ব পাৰোঁ आखिर दूसरों के काम और कितने दिन करता रहूंगा आखिर লগোৱা হ'লে মানে আখিৰৰ অৰ্থ হ'ল শেষত বুজি পালানে কিন্তু হিন্দীত এনেকুৱা লগোৱা হয় এটা বাক্য বনাওঁতে দেই আজিৰ ভিডিঅ'ৰ পৰা কিবা শিকিব পাৰিছা নাই যদি শিকিব পাৰিছা তেন্তে ভিডিঅ'টো এটা লাইক দিবা আৰু এই চেনেলত যদি প্ৰথমবাৰ ভিডিঅ' চাই আছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা ছাবস্ক্ৰাইব কৰিলেহে আগলৈ এনেকৈ আৰু নতুন নতুন চেনেল ভিডিঅ' চাবলৈ চাই থাকিব পাৰিবা দেই আৰু যোনে যোনটো নোৱাৰা মোক কমেণ্ট কৰি সুধিবা গতিকে আজি বেছি দেৰি নকৰোঁ ইমানতে সামৰি মাৰিলোঁ